বিদ্যুৎ বিভাগ হায় হায় মোদী সরকার গোবে অসম সরকার কাম নাই অসম সরকার কাম নাই অসম সরকার কাম নাই স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার কাম নাই স্মার্ট মিটার কাম নাই খিলঞ্জীয়া অস্তিত্ব ৰক্ষাৰ দাবী আৰু স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত মৰাণত তীব্ৰ প্ৰতিবাদ। মৰাণ গড়কাপ্তানি বিভাগৰ পৰিদৰ্শন ভৱন চৌহদত 17টাকৈ সংগঠনৰ উদ্যোগত অনুষ্ঠিত গণসমাৱেশৰ পিছতেই মৰাণ নগৰৰ মাজেৰে প্ৰতিবাদী সমদল উলিওৱা হয়। 5 দিনৰ ভিতৰত মৰাণ নগৰত ব্যৱসায়িক প্ৰতিষ্ঠানত অসমীয়া ভাষাত নামফলক লগাবলৈ দাবী দল সংগঠনসমূহৰ। খিলঞ্জীয়াৰ হাতত ভূমিৰ অধিকাৰৰ চৰ্ত দিয়াৰ দাবী। ব্যৱসায়ীসকলে দোকান পোহাৰ বন্ধ ৰাখি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। প্ৰতিবাদীসকলে বিভিন্ন শ্লোগানেৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ উঠে। ইফালে শীঘ্ৰে স্মাৰ্ট মিটাৰ বন্ধ নকৰিলে ইয়াতকৈ তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে দল সংগঠনসমূহে। প্ৰতিবাদকাৰীসকলে বিশাল সমদলেৰে আহি মৰাণ ৰাজচক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। কাৰ্যসূচীত সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, অসমীয়া যুৱ মঞ্চ, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, টাই আহোম যুৱ পৰিষদ, আহোম জাতীয় গণমঞ্চ, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, আহোম সেনা অসমীয়া মহিলা মঞ্চ, বীৰ লাচিত সেনা, সদৌ অসম আদিবাসী ছাত্ৰ সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম চাহ জনজাতি ছাত্ৰ সন্থা, গৰীয়া মৰীয়া দেশী জাতীয় পৰিষদ, চুতীয়া জাতি যুৱ সন্মিলন, অসম গৰীয়া জাতীয় পৰিষদৰ নেতৃবৰ্গ উপস্থিত থাকে। বৰ্তমান যিটো পৰিস্থিতি, এই পৰিস্থিতিত আমি আজি কেইদিনমানৰ আগতে এখন আমি ৰাজহুৱা সভা অনুষ্ঠিত কৰিছোঁ। ৰাজহুৱা সভাৰ আমাৰ সিদ্ধান্ত মৰ্মে আজি আমি 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ মৰাণত ঐক্যবদ্ধভাৱে আমি সকলোৱে একগোট হৈছোঁ আৰু একগোট হৈ আমাৰ যিবিলাক দাবী, এই দাবীবিলাক আমি চৰকাৰলৈ আমি প্ৰেৰণ কৰা এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিশেষকৈ অসমত যিটো খিলঞ্জীয়াৰ ওপৰত যিটো অত্যাচাৰ চলিছে, সেই অত্যাচাৰ ইতিমধ্যে বন্ধ হ'ব লাগে আৰু সমান্তৰালভাৱে স্মাৰ্ট মিটাৰ সংযোগ কৰি অসমৰ ধনী পৰা দুখীয়া শ্ৰেণীলৈকে যি হাহাকাৰ এটা পৰিস্থিতি সৃষ্টি হৈছে, এই স্মাৰ্ট মিটাৰ মৰাণত কোনো কাৰণতে আমি সংযোগ কৰিব নিদিওঁ। এই কথা আমি ৰাজহুৱা সভাৰ পৰা আজি স্পষ্ট কৰি দিছোঁ। আমি সমান্তৰালভাৱে আৰু এটা কথা ক'ব বিচাৰিছোঁ যে খিলঞ্জীয়াৰ যিবিলাক আমাৰ বাই ভনী আছে, বাই ভনীবিলাকক সুৰক্ষিত ৰাখিবৰ কাৰণে কিন্তু আমাৰ যি সংগ্ৰাম, এই সংগ্ৰাম কিন্তু আমি অব্যাহত ৰাখিছোঁ। যিহেতু আমি যিসকল ঢিঙত যি কাণ্ড সংঘটিত হৈছিলে, ঢিঙত যি নাৰকীয় ঘটনা সংঘটিত হৈছে, ঢিঙৰ কাণ্ড আমি 17টা সংগঠনৰ লগতে অসমৰ 30টা জাতীয় জনগোষ্ঠীয় সংগঠনে উজনি অসমৰ পৰা 7 দিনৰ ভিতৰত মিয়া ইতিমধ্যে ইয়াৰ পৰা যাবৰ বাবে আমি সকিয়নি প্ৰদান কৰিছিলোঁ আৰু আমাৰ এই সকিয়নি ইতিমধ্যে আমাৰ সময়সীমা উকলিবলৈ হৈছে। তাৰ পিছতো যদি কোনো ধৰণৰ এনেধৰণৰ যদি স্বত্বাধিকাৰী, উদ্যোগৰ স্বত্বাধিকাৰী তথা ইটা ভেটা স্বত্বাধিকাৰী বা ব্যৱসায় প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী যদি তেনেধৰণৰ সন্দেহজনক যদি মিয়া নাগৰিক যদি তেখেতলোকে ৰাখিছে, তেখেতলোকক আমি এই সংবাদ মাধ্যমৰ জৰিয়তে আজি বিশাল ৰেলীৰ জৰিয়তে আমি ক'ব বিচাৰিছোঁ যে তেখেতলোকে এই মিয়াসকলক, বিদেশী মিয়াসকলক পঠিয়াই দিয়ক। অন্যথা কিন্তু কিবা যদি ইয়াৰ পৰা যদি অপ্ৰীতিকৰ যদি পৰিস্থিতি সৃষ্টি হয়, কিন্তু সম্পূৰ্ণ কিন্তু সেই স্বত্বাধিকাৰীসকলে তেখেতলোকে দায়ী হ'ব। মৰাণৰ 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ উদ্যোগত আজি আমি বিশাল গণসমাৱেশৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি বিশেষকৈ সকীয়াই দিব বিচাৰিছোঁ যে তেখেতে আমি শেহতীয়াকৈ লক্ষ্য কৰিছোঁ যে শিৱসাগৰ কাণ্ড আৰু ঢিং কাণ্ডৰ এই কাণ্ডকেইটাক লৈ তেখেতে হিন্দু মুছলিমৰ নামত যি হস্তীয় ৰাজনীতি কৰিবৰ কাৰণে অপচেষ্টা চলাইছে, এই কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে আৰু এটা আমি দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰৰ নামত আমাৰ খাটি খোৱা জনসাধাৰণক তেখেতসকলে তেজ হৈ শিকাইছে। শীঘ্ৰে এই তেজ হৈ খোৱা কাৰ্যসূচীটো বন্ধ কৰক, অৰ্থাৎ স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ কৰক। অন্যথা কিন্তু শীঘ্ৰে আমি তেখেতক নদীৰ পৰা আমি খোৱাবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। 17টাকৈ জাতীয় জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মৰাণবাসী ৰাইজৰ সহযোগত বিশেষকৈ আমাৰ এই কাৰ্যসূচী ৰূপায়ণ কৰা মূলতে হ'ল খিলঞ্জীয়া অস্তিত্ব আৰু স্মাৰ্ট মিটাৰ। ইতিমধ্যে খিলঞ্জীয়া অস্তিত্বৰ কথা যদি আমি কওঁ, অসমত 6 জনগোষ্ঠীয়ে যদি জনজাতিকৰণ নাপায়, তেতিয়া অসমখন কেতিয়া খিলঞ্জীয়া ৰাজ্য হিচাপে গৃহীত নহ'ব। আৰু এই খিলঞ্জীয়া হ'বলৈ হ'লে 6 জনগোষ্ঠীৰ জনজাতিক মৰ্যাদা প্ৰদান কৰিব লাগিব। আমি যেতিয়া দেখোঁ অসমৰ ওচৰীয়া ৰাজ্য মেঘালয় হওক, নাগালেণ্ড হওক বা অৰুণাচলত
কিন্তু বাহিৰাগত ব্যৱসায়ী বাণিজ্য যি আহে তেওঁলোকে ভাড়াতীয়া হিচাপে থাকিবলৈ থাকে। কিন্তু অসমত এনেকুৱা এটা ব্যৱস্থা আছে য'ত যাৰ মন যায় তেওঁলোক আহি পিনি অসমখন শোষণ কৰিবলৈ চেষ্টা কৰে, মাটি ক্ৰয় কৰে। আমাৰ খিলঞ্জীয়া মাটি ক্ৰয় কৰি পিনি আমাৰ খিলঞ্জীয়া প্ৰজন্মক শেষ কৰা এটা পৰিকল্পনা ইতিমধ্যে বহু ক্ষেত্ৰত আগবাঢ়ি গৈছে। আৰু তাৰ সমান্তৰালভাৱে আমি স্মাৰ্ট মিটাৰ কথা যদি আমি চাওঁ, স্মাৰ্ট মিটাৰ এনেকুৱা এটা মিটাৰ তেওঁলোকে দিছে যিটো মিটাৰ আমি শুনা মতে উদ্যোগ আৰু প্ৰতিষ্ঠানসমূহত লগোৱা এটা মিটাৰ। এই স্মাৰ্ট মিটাৰ জনসাধাৰণৰ মাজত ঘৰত গৈ জোৰ জবজ লগাই পানি বিল এনেদৰে তেওঁলোকে পৰিশোধ কৰিছে। যি ব্যক্তিসকলৰ ঘৰত এজন হাজিৰা কৰা মানুহ থাকিলে 300 বা 200 টকা পায়, কিন্তু তেনে ঘৰত 3000-4000 টকা স্মাৰ্ট মিটাৰ বিল আহিছে। সেইসকল ব্যক্তিয়ে কি আত্মহত্যা কৰিব নেকি? আমি দাবী উত্থাপন কৰিছো আজি প্ৰতিবাদী কাৰ্যসূচীৰ পৰা অনতিপলমে এই স্মাৰ্ট মিটাৰ ব্যৱস্থা বন্ধ কৰক। আৰু তাৰ সমান্তৰালভাৱে আৰু এটা কথা মই চিন্তা বিচাৰিছো, ভাৰত চৰকাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাজ্যত কিন্তু স্মাৰ্ট মিটাৰ বন্ধ কৰি দিয়া আছে। তেওঁ উপলব্ধি কৰিছে স্মাৰ্ট মিটাৰে ৰাইজক যিদৰে বিল পৰিশোধ কৰিছে, এই ক্ষেত্ৰত তেওঁ কিন্তু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এনে ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হেঁচা প্ৰয়োগ কৰি হ'লেও জনসাধাৰণক এই স্মাৰ্ট মিটাৰ ব্যৱস্থা কৰিছে। শেষ বিন্দু 10 টকালৈকে আমাৰ এই আন্দোলন অব্যাহত থাকিব। যিদিনালৈকে এই স্মাৰ্ট মিটাৰ বন্ধ নহয়, কিন্তু এই আন্দোলন আৰু তীব্ৰত হৈ উঠিব। আৰু এটা কথা, আমি যোৱাবাৰ যিখন সভা অনুষ্ঠিত হৈছিলে তাত আমি মৰাণৰ ব্যৱসায় প্ৰতিষ্ঠানসমূহত অসমীয়া ফলক লগোৱাটো বাধ্যতামূলক কৰিছিলো। এতিয়া আমি দেখিছো বহুতে অসমীয়া ফলকখন লগোৱা নাই। আজি এই সভাৰ পৰা এটা কথা স্পষ্ট কৰি দিওঁ, অহা 5 দিনৰ ভিতৰত যদি তেওঁলোকে এই ফলকখন অসমীয়াত নিলিখে, তেতিয়াহ'লে কিন্তু আমি জাতীয় জনগোষ্ঠীয় যি সংগঠন আজি ঐক্যবদ্ধ হৈছো, ৰাইজ লগত লৈ পানি তেওঁলোকৰ এই বেনাৰৰ ওপৰত আমি কিন্তু কলা ৰং লগাবলৈ আমি বাধ্য হ'ম। তাৰ বাবে সম্পূৰ্ণৰূপে চৰকাৰ পক্ষ দায়ী হ'ব আৰু এই ব্যৱসায়ীসকল দায়ী হ'ব। চৰকাৰৰ এইটো প্ৰথম পদক্ষেপ নহয়। আমি দেখো যেতিয়া গণতান্ত্ৰিকভাৱে অসমৰ সমস্যা হয়, আমি আন্দোলন কৰিব যাওঁ, বলপূৰ্বকভাৱে পঞ্চায়ত ব্যৱস্থা কৰোঁ। আমি এই পঞ্চায়তলৈ ক্লেম নকৰোঁ, স্পষ্ট কথা। 1 বিন্দু 10 টকালৈকে আমি আন্দোলন কৰিম, গণতান্ত্ৰিক আন্দোলন কৰিম, তাত আমাক